কি জনাব আজি নৱগঠিত নন্দপুৰ গাঁও পঞ্চায়ত আপুনি সভানেত্ৰী পদত প্ৰতিষ্ঠিত হৈছে? মই নন্দপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে এইটো পঞ্চায়তৰ মানে সৰ্বাংগীন বিকাশটো কৰিব বিচাৰোঁ আৰু উন্নয়ন কৰিব বিচাৰোঁ। কিমানটা ভোটত আপুনি জিকিছে? 117টা ভোটত। বৰ্তমান আজি কেইটা 10টা যেতিয়া ৱাৰ্ড মেম্বাৰ 7টা মেম্বাৰ জিকিছে না? আপোনাৰ পৰিচয়টো জনাব। নাম? মোৰ নাম নিবেদিতা মজুমদাৰ। মই 9 নম্বৰ ৱাৰ্ডৰ সদস্যা আৰু এতিয়া নন্দপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী। জিকিছে কওকচোন আপুনি কি জনাব? নমস্কাৰ, মোৰ নাম শ্ৰী পূৰ্ণিমা ৰবি দাস। মই নন্দপুৰ 4 নম্বৰ ৱাৰ্ডৰ পৰা কৈছোঁ। উপসভানেত্ৰী হিচাপে মই গ্ৰহণ কৰিছোঁ। কেইটা ভোটত আপুনি? মই বিনা পৰিদণ্ডে মই জিকিছোঁ। কি জনাব বৰ্তমান যিটো চৰকাৰ আপোনাৰ কাম আপোনালোকে আজিৰ পৰা চাৰ্জ লৈছে বুলি ক'ব পাৰি? হয়। কেনেধৰণে আপোনাৰ কামবিলাক পৰিচালনা কৰিব? কামবিলাক এনেকৈ চলাব লাগিব ভালদৰে। ৰাইজৰ উন্নয়ন কৰিব লাগিব। আমি সভানেত্ৰী আৰু উপসভানেত্ৰীয়ে এইটো পঞ্চায়তৰ যিমান ৰাইজ আছে চবৰ উন্নয়নৰ হকে কাম কৰিম, চবৰ সৰ্বাংগীন বিকাশ কৰিম, ভালদৰে ৰাখিব লাগিব। ৰাইজক কি জনাব? আজি বহুত ৰাইজ আপোনালোকৰ কাৰণে উপকৃত হৈ আছে। ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাক ছাপোৰ্ট কৰাৰ কাৰণে।